Oh, hi, koi diok. Hatu dangi kene. Lagot, ভাল লাগিলে. Bye bye di diok efale. Jabo de. Ako log pam. Hello guys. It's been a boring day. I mean, boring hoy ase. Ei karone ulai aisu. Dekhe. What a beautiful day to be alive. Hey, out durot pahar lai je. Etut bostu to dhuniya lagise. Reflection to. Or it's like gari par hoi goise. Sorry for the disturbance. Disturbance no hoy. Ne. Moi gom paisu. Mon isna ke bohote thake eneke. Ghorot ekidin pori ase. Ero durot mas dhori ase manuhe. কথাটো হল যে এবাৰ ডাংচুমানৰ ঘৰটো এইটো আৰু এখন তাৰ ৰোড ৰলাৰটো যোনখন লৈ সেই গিৰ গাৰ্ডেন ঘাটত গৈছিলে নহ'লে যেতিয়া কাম নাথাকে এইবোৰ বস্তু বিচাৰি ফুৰে আই মিন কামটো নাই বাৰু এতিয়া এইকেইদিন কাম বিচাৰি আছো যদি কাৰোবাৰ যদি কামত ল'বলৈ মন আছে যিকোনো কাম কৰিব ৰাজি আছো আল্টিমেটলি পইচা লাগে আৰু By the way, গাড়ী গৈ আছে কিন্তু পৰিৱেশটো বৰ সুন্দৰ মানে দেখাই দিয়ক এয়া দুটি মাছ ধৰিছে নদী এটা কথা শুনো নেকি কি বুলি ক'ম নহয় আপোনাৰ নিজৰ জীৱন মানে সমান মানে মোৰ নিচিনা যোন মই কৰি ভালমতে মানুহৰ লগত গাঁৱৰ হয় নাই নাই ঠিকে আপোনাৰ হাই কৈ দিয়ক হাতটো দাঙি কেনে অকণমান দূৰে বাৰু মোৰ ঘৰটো এনেই ওলাই আহিছোঁ ৰাস্তাটো চাবলৈ মই মানে ইউটিউবত ভিডিঅ' চিডিঅ' বনাওঁ মানে এই গাঁৱৰ জীৱনটো দেখাবলৈ আৰু কেনেকুৱা আছে নানি কৈ দিয়ক কিবা এটা বৰমা বুলিয়ে কৈছো আৰু মোৰ ঘৰ আপোনাৰ এই টিংখাং পাৰ এইফালে আৰু হেৰি ধমন চমন ফালে এইফালে চেঁচাবিল চাৰ সেইফালে সঁচাকে ভাল লাগিব ধমন ফালে আকৌ শালমাৰি শালমাৰি গেলা দিচাং ধৰক মাছ মই মেচ লিখো শালমাৰিত মেচ মানুহ আছে খোৱা বোৱা কৰিলে দুপৰীয়া সেইটোৱে তাৰপৰা এতিয়া আকৌ ৰাতি খাব ৰাতি খাই শুই যাব পালেও পাম আৰু পিছত দেখা যাব কি হয় খালি পঢ়িম ঘৰত থাকিও আমনি লাগে কি কৰিব নহ'ব এনেই ওলাই আহোঁ সদায় ওলাই আহোঁ এইফালে এনেই দুদিনীয়া জীৱন সেইটো কথা কেতিয়াবা গুচি যাব আজিকালি মানুহৰ একো হিচাপ নাইকিয়া হ'ল নাই হিচাপটো নাই আজি মাতিলোঁ কালি গ'লোঁ বোলা নিচিনা এনেকে কথা পাতি অকণমান হেৰি কৰি কোনে যায় কোনো ক'ব নোৱাৰে এটা ল'ৰা 1.5 বছৰ হ'ব মৰিলে হয় নেকি নাই মাজু হৈছিলে ল'ৰা ছোৱালী নাই ওলাই থকা ঘৰ আচ্ছা মানে ইয়াত বন্ধক লৈছে তাতে কেনেবাকে বাঢ়াইছে নেকি হাল বুলি কিনে ওলাই বন্ধক লৈছে আপোনালোকে খেতি কৰে মানে এই ছোৱালীজনী খেতি কৰে ছোৱালীজনী আহিব হেৰি সোমবাৰে আহে না সোমবাৰটো কালি সোমবাৰ সকাম আছে মংগলবাৰে হয় নেকি গেৰাম পূজা ডাঙৰীয়া গেৰাম বুলি কয় যে সেইটো পূজা আছে পূজাৰ কাৰণে আহিব সৰুজনী আহি আছে আজি কালি নহয় পৰহিত নহয় আহিব মেডিকেল পালোগে মেডিকেল পাই তাতে দৰৱ চব দিছে কিবা কিবি সেইকাৰণে মানে সুধিলো মানে যে সঁচাকে আজিকালি ক'বলৈ নোৱাৰি মানে ক'ব নোৱাৰি আমাৰ যে দুথুকা কল কাটি থৈছিলো যে সকামৰ কাৰণে হৈ গ'লেহেঁতেন সকাম মানে সেই মানুহ এই বোৱাৰী এজনী এইডোখৰতে সেইডোখৰত ঘৰ আছে সেই বোৱাৰী মানে আমাৰ ভতিজা বোৱাৰী হ'ব
আহিলে গোটেই ঘূৰিলে দিনত বেগ চেগ বিচাৰিলে মানুহৰ লগত কথা বতৰাও পাতিলে 2টামান বজাতে এনেকুৱা বহি থাকোঁতে চাপানি তাপানি খাই কিনি এনেকুৱা লুটি খালে আৰু মাত কথাই পাম হিচাপে নাই ডাক্তৰ ঘৰ নিনিলে নহয় গ'লেই তো লগে লগে লগত ভাল লাগিলে বাই বাই দি দিয়ক এইফালে যাব দেই আকৌ লগ পাম দিয়ক আহিম আহিম অঁ বাই বাই চ' গাইজ ওলাইতো আহিছিলোঁ এনেই কিবা কৰিবলৈ টাইম পাছ কৰিবলৈ কিন্তু মানুহৰ অভিজ্ঞতা ওপৰত বেলেগ এটা পাৰ্চপেক্টিভ দেখিব পালোঁ মানুহৰ লগত কথা পাতোঁতো সেইকাৰণে ইম্পৰ্টেণ্ট বুলি ভাবোঁ আৰু নাজানো তো ট্ৰাই কৰিম মানে এনেকুৱা আমিনো কি কমপ্লেইন কৰি থাকোঁ নিজক লৈ কেনেনো কি কমপ্লেইন কৰিম এনেকৈ মানে হাম্বল হৈ যোৱা বুলি কয় যে সেইটো হৈ যোৱা হয় মানে সেইটো হ'ব লাগে মানুহৰ অভিজ্ঞতাবোৰক লৈ কেনে অকণমান নিজৰ ফালৰ পৰা কিছুমান অভিজ্ঞতা হয় তেতিয়া নিজৰ এক্সপিৰিয়েঞ্চ কিছুমান পোৱা হয় আই গেছ ত' চালিয়া কিন্তু দেই